কোনে কৈছে মোৰ একো নাই বুলি? মোৰ সকলো আছে। মই কলৈ গৈছোঁ, কি কৰিছোঁ, কি পিন্ধিছোঁ, মোৰ ঘৰত কোন কোন আহিছে, মই কাৰ লগত ঘূৰিছোঁ, এইবোৰ চাই থকা CC কেমেৰাৰ দৰে ওচৰ চুবুৰীয়া আছে। মোৰ বদনাম গাই ফুৰা মানুহ আছে। সমালোচনা কৰা মানুহ আছে। মোৰ বেয়াটো চিন্তা কৰা মানুহ আছে। মোৰ উন্নতি দেখি জ্বলা মানুহ আছে। আৰু মোতকৈ বেছি মোক জনা দেখুৱাও মানুহ আছে। আৰু কি লাগে মোক? মোৰ সকলো আছে। সুখী হ'বলৈ জীৱনে আমাক বহুত কিবা কিবি দিয়ে। তথাপি কিন্তু আমি দুখত থাকোঁ। কিয় জানে? কাৰণ আমি নোপোৱাখিনি কথা বেছি চিন্তা কৰোঁ। নিজৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ গৈ কাৰোবাক ইমানো আঘাত নিদিব যে যিমান আঘাত পালে মানুহে প্ৰাৰ্থনাটো কেৱল আপোনাক স্মৰণ কৰি কান্দে। মনত ৰাখিব, চকু পানীয়েও কিন্তু অভিশাপ দিয়ে। মহান গ্ৰন্থ গীতাত কৈছে, পৃথিৱীত আনন্দই একমাত্ৰ বস্তু যিটো নিজৰ ওচৰত নহলেও আনক দিব পাৰি। এই পৃথিৱীত বহুতেই আপোনাৰ আপোন হোৱাৰ চেষ্টা কৰিব, কিন্তু বাস্তৱত কোনেও আপোন হ'ব নোৱাৰে, একমাত্ৰ মা আৰু দেউতাৰ অবিহনে। কথাষাৰ 100% সত্য কথা। বাকীবোৰে কেৱল বদনাম কৰাত 1 নম্বৰ। আৰু বদনাম গাই ফুৰা বেছিভাগ মানুহেই কিন্তু নিজৰ অঙহী বঙহী আৰু আপোন মানুহবোৰেই। এনেবোৰ মানুহৰ শিক্ষা থাকিলেও বিবেক কিন্তু নাই। মৰম ভাল পোৱা দিয়া হয়। ই জুখিব পৰা বস্তু বা প্ৰমাণ কৰিব লগা কোনো গণিত নহয়। অৰ্থহীন প্ৰেমক লৈ জীয়াই থকাতকৈ সপোনৰ জগতত জীয়াই থকাই ভাল। ব্যক্তি এজনে জীৱনত দুটা বস্তুৰ লগত হাৰি যায়। এটা হ'ল সময় আৰু আনটো হ'ল প্ৰেম। সময় কেতিয়াও কাৰো নহয় আৰু প্ৰেম কেতিয়াও সকলোৰে নহয়। যেতিয়ালৈকে আপুনি নিজৰ সমস্যাবোৰৰ বাবে আনক জগৰীয়া বুলি ভাবি থাকিব, তেতিয়ালৈকে আপুনি নিজৰ সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ ৰাস্তা বিচাৰি নাপাব। সময় আৰু সম্পৰ্ক আমাৰ জীৱনৰ সকলোতকৈ মূল্যৱান বস্তু। সময় তাক দিয়ক যিয়ে সময়ৰ মূল্য বুজে, আৰু সম্পৰ্ক তাৰ লগত কৰক যিয়ে আপোনাৰ গুৰুত্ব বুজে। স্বাৰ্থ যেতিয়াই শেষ, বদনাম তেতিয়াৰ পৰাই আৰম্ভ। এইটোৱেই সংসাৰৰ নিয়ম। আপুনি যেতিয়ালৈকে কাৰোবাক দি থাকিব পাৰিব, তেতিয়ালৈকেহে ভালে থাকিব পাৰিব। দিয়াও শেষ, ভাল পোৱাও শেষ। এটা কথা সদায় মনত ৰাখিব, যিয়ে আপোনাক ডাঙৰ জ্ঞান কৰে, তাৰ ওচৰত কেতিয়াও নিজে ডাঙৰ হ'বলৈ নাযাব। স্বাৰ্থৰ বাবে কৰা কোনো কামে কেতিয়াও আপোনাক সন্মান নিদিয়ে, আৰু আনক ভাল লগাবলৈ কৰা কামত কেতিয়াও মন নভৰে। কাৰোবাৰ অধপতন দেখি আনন্দ প্ৰকাশ নকৰিবা, কিয়নো ভৱিষ্যতে তোমাৰ কাৰণে কি প্ৰস্তুত কৰি ৰাখিছে সেই সম্পৰ্কে তোমাৰ কোনো জ্ঞান নাই। সেইবোৰ মানুহক সন্মান কৰিব শিকা যাৰ লগত বেয়া ব্যৱহাৰ কৰিলেও তোমাৰ লগত বেয়া ব্যৱহাৰ নকৰে। পঢ়া শুনা কৰি জীৱনত উন্নতি কৰা, কিন্তু কাৰোবাৰ কান্ধত থিয় হৈ ওপৰত উঠা চেষ্টা নকৰিবা। কাৰোবাক সহায় কৰি পিছফালে ঘূৰি নাচাবা, সি লাজ পাবও পাৰে। ডাঙৰ হ'বলৈ নহয়, মানুহ হ'বলৈ চেষ্টা কৰা। কথা হজম কৰিবলৈ শিকা। এইটো এটা ডাঙৰ গুণ। ই তোমাক জীৱনত জিকোতে সহায় কৰিব।
শিশুৰ পৰা ওলোৱা চকু পানী আৰু প্ৰেমত ওলোৱা চকু পানী একেই। দুয়োজনেই জানে কষ্ট ক'ত, কিন্তু কোনেও ক'ব নোৱাৰে। ঘৰ বদলি হওক বা সময় বদলি হওক, একো দুখ নালাগে। কিন্তু যেতিয়া আমাৰ আপোনজন বদলি হয়, বহুত দুখ লাগে। জীৱনত গন্তব্যস্থান বিচাৰি পোৱা যায়, কিন্তু মানুহবোৰে হৃদয়ৰ পৰা যি বিচাৰে সেইটো নাপায়। চকুলোৰ ওজন নাই, কিন্তু ওলাই গ'লে মনটো পাতল হৈ যায়। যদি হ'ব বিচাৰে তেন্তে কাৰোবাৰ বিষৰ ঔষধ হওক, কাৰণ দুখ সকলোৱে দিয়ে। হৃদয়ত প্ৰৱেশ কৰা ৰাস্তা আছে, কিন্তু ওলাই যোৱা ৰাস্তা নাই। সেইবাবে যি ওলাই যায় হৃদয় ভাঙি থৈ যায়। যন্ত্ৰণাৰ দাম কিমান নাজানো, কিয়নো মোৰ আপোনজনে মোক বিনামূলীয়াকৈ দিছে। আমি সদায় আমাৰ সুখ বাহিৰৰ জগতখনত বিচাৰি ফুৰো, কিন্তু সুখৰ আচল ঠিকনা বাহিৰত নহয়, আমাৰ অন্তৰৰ ভিতৰতে আছে। আপোনাক যদি কোনোবাই আঁতৰি আহিবলৈ কৈছে, তেন্তে কোনো টেনচন নোলোৱাকৈ আঁতৰি আহক। ইয়াৰ মানে হ'ল আচলতে আপুনি তেওঁক হেৰুওৱা নাই, বৰঞ্চ তেওঁহে আপোনাক হেৰাইছে। আত্মবিশ্বাসে আমাক যিকোনো কাম কৰিবলৈ শক্তি প্ৰদান কৰে। ঈশ্বৰক নিজৰ ভিতৰতে বিচাৰি নাপালে পৃথিৱী ক'তো বিচাৰি পোৱা নাযায়। বিচাৰিলে সকলো বস্তু পোৱাকে সুখ বুলি নকয়। অভাৱৰ মাজেৰে জীৱন সংগ্ৰামত জয়ী হ'ব পৰাকে প্ৰকৃত সুখ বুলি কোৱা হয়। কালি তোমাক কোনে দুখ দিলে পাহৰি যোৱা। আজি তোমাক যত্ন কোনে লৈছে সেইটো মনত ৰাখা। অতীতত তুমি যাৰ বাবে কান্দিছিলা সেয়াও পাহৰি যোৱা। আজি তুমি কাৰ বাবে হাঁহিব পাৰিছা সেয়া মনত ৰাখা। আনৰ সুখৰ সংগী হোৱাতকৈ পাৰিলে দুখৰ সমভাগী হওক, কাৰণ সুখৰ তুলনাত দুখৰ সময়ত মাত এষা দিয়া মানুহ বৰ তাকৰ। অভাৱ থাকিব পাৰে জীৱনত, কিন্তু নিজৰ সন্মান হানি কৰা স্বভাৱ নাই। এটা সুন্দৰ বাক্য, আচৰিত অৰ্থ। আমি জীৱনত সকলো বস্তু স্থায়ী ৰূপত পাব বিচাৰো, কিন্তু আমাৰ জীৱনটোৱেই যে অস্থায়ী সেই কথাটো সদায় পাহৰো। মানুহ এনেকুৱাই, বিশ্বাস কৰিলে আঘাত কৰে, ক্ষমা কৰিলে দুৰ্বল ভাবে, প্ৰশ্ৰয় দিলে মাথাত উঠে, উপদেশ দিলে পাগল বুলি ভাবে, সন্মান কৰিলে চাকৰ বুলি ভাবে, আৰু উপকাৰ কৰিলে অহংকাৰ কৰে। পশুৱেও ইজনে আনজনক বুজে, আৰু মানুহে কিন্তু সকলো সময়তে আনক নিচ কৰাৰ সুযোগ বিচাৰে। কোন তোমাৰ লগত আছে, কোন লগত নাই, সেইটো নাভাবিবা, নিজকে গুৰুত্ব দিয়া। তোমাৰ জীৱনত যিবোৰ বস্তুৱে তোমাক মানসিকভাৱে কষ্ট দিয়ে, সেইবোৰক লাহে লাহে গুৰুত্ব দিয়া কমাই দিয়া। মানুহে আনৰ আগত যিটো দেখায় সেইটো তাৰ আচল চৰিত্ৰ নহয়। আনৰ আঁৰত যিটো দেখায় সেইটোহে তাৰ আচল চৰিত্ৰ। এটা কথা সদায় মনত ৰাখিব, ব্লক কৰি দিলে কথাহে বন্ধ হয়, কিন্তু সম্পৰ্ক কেতিয়াও শেষ নহয়। যিজন তোমাৰ প্ৰকৃত আপোন, তেওঁ শত ব্যস্ততাৰ মাজতো তোমাক বিচাৰিব, কিন্তু যিজনে আপোন হোৱাৰ অভিনয় কৰে, তেওঁ একো কাম নাথাকিলেও তোমাক ব্যস্ত দেখাব। জোৰ কৰি কাকো আপোন কৰিব নোৱাৰি, হয়তো কিছু সময় আপোন হ'ব পৰা যায়,
খং কমি যায় ভাগ কৰিলে, অভিমান কমি যায় ভাল পোৱা দিলে, কষ্ট বাঢ়ি যায় বন্ধুৱে পাহৰিলে, আৰু হৃদয় ভাগি যায় মনৰ মানুহে আঘাত কৰিলে। যিয়ে চেষ্টা কৰে ভাল ফল পায়, আৰু সকলোতকৈ ভাল ফল সেইজনে অৰ্জন কৰে যি সত্যৰ লগত সকলো সময়তে থাকে। এটা কথা কি জানে, অভাৱ সকলোৱে থাকে, কাৰোবাৰ টকাৰ, কাৰোবাৰ শিক্ষা, কাৰোবাৰ মনুষ্যত্ব আৰু কাৰোবাৰ ভাল পোৱা। এই 5টা কথা সদায় মনত ৰাখিব। 1. মাতকৈ বেছি কোনেও ভাল পাব নোৱাৰে। 2. দুখীয়াৰ কোনো বন্ধু নাথাকে। 3. সন্মান সেইজনেই পায় যাৰ ওচৰত টকা আছে। 4. এতিয়া মানুহে মন চাই নহয়, সুন্দৰ ৰূপ চাইহে ভাল পায়। 5. যিজন মানুহক নিজতকৈ বেছি ভাল পোৱা যায়, সেইজনে বেছি কষ্ট দিয়ে। প্ৰেম এটা সুন্দৰ বস্তু, কিন্তু ভুল মানুহৰ লগত হ'লে অনেক সমস্যা হয়। যদি সঠিক মানুহৰ লগত প্ৰেম হয়, ইয়াতকৈ আৰু সুন্দৰ অনুভূতি একোৱেই হ'ব নোৱাৰে। ভাগ্য এনেকুৱা এটা বস্তু, 1 মিনিট আগত আপুনি যদি হাঁহি আছে, 1 মিনিট পিছত হয়তো কান্দিবলগীয়াও হ'ব পাৰে। জীৱনৰ সকলো সমস্যা সকলোকে জনোৱা উচিত নহয়। কাৰোবাক এবাৰ মনে প্ৰাণে ভাল পালে তাক এৰি জীয়াই থকাটো মৃত্যুতকৈও কঠিন। ধনীৰ গুৰুত্বহীন অতিথি হোৱাতকৈ দুখীয়াৰ প্ৰধান অতিথি হোৱাৰ অনেক সন্মানৰ। জীৱনত পইচা নহয়, ব্যৱহাৰহে বেছি ডাঙৰ। কাৰণ শ্মশানলৈ 4 কোটি টকাৰে নহয়, 4জন মানুহেহে কান্ধত তুলি লৈ যায়। বিজ্ঞানৰ সহায়ত আমি পোহৰৰ গতিবেগ নিৰ্ণয় কৰিব পাৰোঁ, কিন্তু মানুহৰ হাঁহিৰ আঁৰৰ ঘৃণাৰ প্ৰাবল্যহে নিৰ্ণয় কৰিব নোৱাৰোঁ। এলবাৰ্ট আইনষ্টাইন। এই পৃথিৱীত ইমানেই স্বাৰ্থপৰ মানুহেৰে ভৰা যে শুই থকা সময়তো ভৰি লৰাই থাকিব, নহ'লে মানুহে মৰা বুলি ভাবি জ্বলাবলৈও আপোনাক কুণ্ঠাবোধ নকৰিব। যিসকলে আপোনাক পাহৰি গৈছে তেওঁলোকক পাহৰি যাব দিয়ক। সেইসকলেই আপোনাক পুনৰ মনত পেলাব যেতিয়া তেওঁলোকৰ স্বাৰ্থৰ দিন আহিব। আত্মসন্মান বিক্ৰী কৰি যিমানেই সম্পত্তি নাপাওক কিয়, কিন্তু মনৰ পৰা সুখী কেতিয়াও হ'ব নোৱাৰে। আজিকালি সম্বন্ধবোৰ জীয়াই ৰাখিবলৈ কেতিয়াবা বোবা, কেতিয়াবা কলা আৰু কেতিয়াবা অন্ধ হ'ব লাগে। সোনকালেই মানি যোৱা লোক সঁচা অন্তৰৰ হয়। আজিকালি মানুহে স্বাৰ্থ থাকিলেহে আপোনাক মনত পেলাব, নহ'লে প্ৰত্যেকৰে সময়ৰ অভাৱ আপোনাৰ বিষয়ে চিন্তা কৰিবলৈ। সময়ৰ পৰিৱৰ্তন হ'লে শত্ৰু মিত্ৰ হয় আৰু মৃত্যু শত্ৰু হৈ যায়। সেয়েহে বিশ্বাস সদায় নিজৰ ওপৰত কৰিব, আনৰ ওপৰত নহয়। আপুনি আপোনাৰ জীৱনত প্ৰত্যেককে গুৰুত্ব দিয়ক, কাৰণ যিবোৰ ভাল হয় তেওঁলোকে সংগ দিব আৰু যিবোৰ বেয়া হয় তেওঁলোকে শিক্ষা দিব। আজিকালি জীৱনটো সলনি হৈ গৈছে। আজিকালি সুখী হোৱাতকৈ সুখী দেখুওৱাটোহে বেছি দৰকাৰী হৈ পৰিছে। বহুত কঠিন সেই লোকক পেলোৱাটো যি লোকে খোজ কাঢ়িবলৈ উজুতিত শিকিছে। জীৱনত যদি তুমি এনে মানুহ লগ পোৱা যিয়ে তোমাৰ যিকোনো কামত এইটো নকৰিবা সেইটো নকৰিবা উপদেশ দিয়ে, তেন্তে তেনে লোকক ধন্যবাদ দিবা। কাৰণ যি বাগিচাত মালি নাথাকে সেই বাগিচা শেষ বা বেয়া হৈ যায়। সফলতাৰ যুদ্ধ অকলেই কৰিব লাগিব। ঢৌ উঠে কিন্তু জিকাৰ পিছতহে। জীৱনত যদি কেতিয়াবা বেয়া দিনৰ মুখামুখি হয়, তেন্তে এই কথাটো মনত ৰাখিব, সেই দিনটোহে বেয়া, কিন্তু আপোনাৰ জীৱনটো নহয়।
নিজৰ ভুল নোহোৱাকৈ যদি কোনো ব্যক্তিয়ে আপোনাৰ ওচৰত ক্ষমা খোজে তেন্তে সদায় মনত ৰাখিব হয়তো সেই মানুহজনৰ আপোনাৰ পৰা কিবা আশা আছে, নতুবা তেওঁ আপোনাক হেৰুৱাব নিবিচাৰে। জীৱনত সেইজনেই সফল হয় যিজনে ভঙাটোক বনাব জানে আৰু বেয়া পাই থকাজনক মনাব জানে। যদি আপুনি ধনী হ'ব বিচাৰে তেন্তে এই কথা দুটা মনত ৰাখিব। 1. সেই কাম কৰি দেখাওক যিটো কোনোৱে ভাবিব নোৱাৰে। 2. ধাৰ লৈ কেতিয়াও কোনো কাম আৰম্ভ নকৰিব। পৃথিৱীৰ সকলো বস্তুৱে ঠেকা খাই ভাঙি যায়, কিন্তু কেৱল সফলতাহে ঠেকা খাই পোৱা যায়। এই 5টা তিতা সত্য কথা সদায় মনত ৰাখিব। 1. সময়ৰ দৰে সলনি হৈ যায় সেইসকল মানুহ যাক আপুনি জোখতকৈ বেছি সময় দিছিল। 2. যিজনক আপুনি আপোন ভাবিছিল শেষত সেইজনেই আপোনাক দুখ কষ্ট দিয়ে। 3. সদায় সহজে পোৱা বস্তু বেছি দিন নাযায় আৰু বেছি দিন থকা বস্তু সোনকালে নাপায়। 4. দূৰত্বই আমাক শিকায় ওচৰত থকা বস্তুৰ মূল্য কিমান। আৰু 5. পইচাৰ শব্দই সত্যক চুপ কৰাই ৰাখে। কাৰোবাৰ সৈতে সম্পৰ্ক যদি জোৰা লগাব বা ভাঙিব লাগে খৰধৰ নকৰিব। সময় ল'ব যাতে পিছত পস্তাব নালাগে। সদায় মনত ৰাখিব পৰীক্ষা সদায় অকলেই দিয়া হয়, কিন্তু পৰিণাম সকলোৰে আগত আহে। সেয়েহে যেতিয়াই কিবা বেয়া কাম কৰিবলৈ যায় অলপ নিশ্চয় ভাবিব যে তাৰ পৰিণাম কেনেকুৱা হ'ব। যেতিয়া জেপত পইচা থাকিব তেতিয়া মানুহে তেওঁলোকক ৰং দেখুৱাব, আৰু যেতিয়া জেপত পইচা নাথাকিব তেতিয়া মানুহে আপোনাৰ ৰং চাব। আনক দুখ আৰু কষ্ট দি কিছু লোক বহুত সুখী হয়, কিন্তু এইটো তিতা সত্য যে দুখ পোৱাজনে যদি দুখ সহ্য কৰিব পাৰে তেন্তে দুখ দিয়াজন কিন্তু মূল্যহীন হৈ যায়। ছোৱালীবোৰে ক'ব বিচাৰে মাক দেউতাকৰ দায়িত্ব যদি তেওঁলোকক দিয়া হয় তেন্তে দেশত বৃদ্ধাশ্ৰম নোহোৱা হ'ব। কিন্তু তাৰ ওপৰত নিৰ্ভৰ কৰিয়েই ক'ব বিচাৰিছোঁ, নিজৰ শাহু শহুৰক যদি মা দেউতা বুলি মানি লয় দেশত কিয় গোটেই পৃথিৱীতে বৃদ্ধাশ্ৰম নাথাকিব। পৃথিৱীত ব্লাড বেংকেই এনেকুৱা এখন ঠাই য'ত জেনেৰেল, OBC, ST, SC, হিন্দু, মুছলিম, জৈন, খ্ৰীষ্টান আদি জাত আৰু ধৰ্মৰ বিষয়ে কোনোৱে নুসুধে। সেয়েহে ক'ব বিচাৰিছোঁ পৃথিৱীৰ সকলো মানৱতা যেন তাতেই লুকাই আছে। এই কথাটো মানি চলিব, ভুল কৰাটো প্ৰকৃতি আৰু মানি লোৱাটো সংস্কৃতি, আৰু ভুল শুধৰণি কৰাটো আমাৰ প্ৰগতি।